Hello guys, so welcome back to Zedis vlog. এটা বহুত খুব ডাঙৰ সপোন আছিলে এদিন মটৰ ব্লগিং কৰিম. So here is the day. Finally GoPro and everything is all set. So এতিয়া অকমান টেষ্টিং কৰি আহো. এইটো প্ৰপাৰ মটৰ ব্লগিং সেয়া নহয়, মানে ভিডিঅ' নহয়, বাট I want to taste the look, কেনেকুৱা দেখি কি হয় কি নহয় গোটেইখিনি কথা মানে অকণমান ট্ৰাই কৰিম, চাম বস্তুটো. সেইটো কাৰণে ভিডিঅ' এংগল কেনেকুৱা আছে, দেন অডিঅ' কোৱালিটি কেনেকুৱা হয়, বিকজ মটৰ ব্লগিঙত দুটা বস্তু বহুত এচেঞ্চিয়েল হয়. ওৱান ইজ ভিডিঅ' এণ্ড আনাদাৰ ওৱান ইজ অডিঅ' কোৱালিটি. চ' ভিডিঅ'টো গম নাপাওঁ কেনেকুৱা হৈ আছে, ৱাইড এংগলত দিয়া আছে, এণ্ড অডিঅ'টো মোৰ আইডিয়া নাই, বিকজ এটা নতুন ছেটআপ আছে. সেই ছেটআপটোক লৈ পিনে মই ভিডিঅ'টো কৰি আছোঁ এতিয়া, আৰু ঘৰত গৈ গোটেইখিনি বস্তু টেষ্টিং কৰিলেহে গম পাম কি হয় কি নহয়. ত' এতিয়াতো জাষ্ট টেষ্টিং ফিজতে আছে, বাট আই পাৰ্চেছড ওৱান নিউ হেলমেট. সেইটোক লৈ এতিয়া এই ছেটআপটো বনাইছোঁ. আৰু GoPro 9 Hero 9টো মই কিনিছিলোঁ আজিৰ পৰা 3 মাহমান আগতে কিনিছিলোঁ. চ' সেইটো থোৱাইছিলে, আৰু বাকী যিখিনি এচেঞ্চিয়েল মানে ইকুইপমেণ্টছ আছে মটৰ ব্লগিঙৰ কাৰণে, সেই গোটেইখিনি মানে কিনা হৈ গৈছে, কিন্তু মই এইটো বস্তু এটাচ কৰিব পৰা নাছিলোঁ. আৰু এতিয়া আজি অকণমান ফ্ৰী টাইম পালোঁ, অফিচ অফ আছে, চ' এটাচ কৰিলোঁ. এতিয়া অকণমান এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে ওলাই আহিছোঁ, ভিডিঅ' কোৱালিটি কেনেকুৱা আহে আৰু গোটেইখিনি মানে কেনেকুৱা হয় অডিঅ' কোৱালিটি. চ' এই দুটা বস্তু যদি মই কমপ্লিটলি ছেটিছফাইড হৈ যাওঁ, দেন আই উইল আপডেট এভৰিথিং, আই উইল শ্বেয়াৰ এভৰিথিং, যি মই ইকুইপমেণ্ট ইউজ কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ মানে কৰিলে এটা প্ৰপাৰ চাউণ্ড কোৱালিটি থাকিব পাৰে. আৰু বিকজ যদিহে মানে চাউণ্ড ভাইব্ৰেশ্যন আহি থাকে বা অকণমান নইজ থাকে, তেতিয়াহ'লে মটৰ ব্লগিঙৰ যিটো টেষ্ট আছে সেইটো টেষ্টটো মানে নোহোৱা হৈ থাকে. ত' সেইকাৰণে এটা প্ৰপাৰ দিব পাৰিলে ভাল হয়, প্ৰপাৰ এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিলে ভাল হয়. আৰু এইখন হৈছে মোৰ গাঁৱৰ এইটো ৰাস্তা, আৰু দেখিছে আপোনালোকে বহুত চাইড খেতি পথাৰ আছে, আৰু এইখন আমাৰ দলং, এইখন নদী, এইটো মানে উপনদী আৰু কলাজল বুলি কয়. আৰু এইখিনি আৰু ভাল হয় চাবলৈ জেগাখিনি, গোটেই খেতি পথাৰ আছে বহুত চাইডত. এতিয়া অকণমান মোৰ ৰিজাৰ্ভত লাগি গ'ল গাড়ী. ভালে হৈছে ওলাই আহিলো, ৰিজাৰ্ভত লাগিছে, এতিয়া মই এটলিষ্ট তেলটো ভৰাই ল'ব পাৰিম. একচুৱেলি মটৰ ব্লগিং কৰি ভাল লাগে, ভিডিঅ'বিলাক চাওঁ ইউটিউবত, বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে মটৰ ব্লগিং কৰি থাকে. GoPro লগাই লৈ পিনে ফেচবুকত যায়, ৱাইড এংগল লেন্সত লগাই লয়, সেইবিলাক বস্তু দেখি থাকোঁ, কিন্তু কেতিয়াও ট্ৰাই কৰা নাছিলোঁ. আৰু যিহেতু মানে এইটো মাইণ্ডছেট নাছিলে যে ইউটিউবত কেতিয়াবা মানে ভিডিঅ' দিম, এনেকুৱা মাইণ্ডছেট নাছিলে. যোৱাই এইটোত মানে ইনভেষ্ট নাই হোৱা, কেতিয়াও সময় ইনভেষ্ট নাই হোৱা, পইচা ইনভেষ্ট নাই হোৱা, বাট যিহেতু ট্ৰেভেল হৈ থাকে মাজে মাজে, দেখিছে আপোনালোকে কেদাৰনাথ গৈছিলোঁ, বৃন্দাবন, মথুৰা, অয়োধ্যা, গোটেইবিলাক চাইছিলোঁ, আৰু লগতে ৰিচেণ্টলি টাৱাং গ'লোঁ. ত' এনেকে আৰু আপাৰ আছাম ভিজিট কৰিছিলোঁ যোৱা বছৰ, দেন অৰুণাচল প্ৰদেশ, চৰি এইটো কি কয় মেঘালয়তো গৈয়ে থাকোঁ. এনেকে বহুতখিনি ট্ৰেভেল হৈ যায় নৰ্থ ইষ্ট ৰিজনত. চ' সেইকাৰণে আৰু নৰ্থ ইণ্ডিয়া ফালেও যোৱা গৈছে, ত' সেইকাৰণে মানে ভাবিলোঁ কি এটা অকণমান ব্লগিং ছেটআপ বনাই লওঁ, আৰু লাহে লাহে মানে এইটো ট্ৰাই কৰিম, মানে কৰিবৰ কাৰণে ভাল হয় বেয়া হয় কি হয় পিছৰ কথা. আৰু ফাইনেলি এইটো আহি গ'ল আমাৰ চক, ত্ৰিবেণী চক বুলি কয়. ইয়াৰ পৰা অলপ আগত গৈ পিনে সেয়া পাম, পেট্ৰল পাম্প আছে. ত' পেট্ৰল পাম্পলৈকে অকণ পেট্ৰল ভৰাই লওঁ, যিটো ৰিজাৰ্ভত লাগিছে, আৰু পেট্ৰল ভৰাই দিন হ'ল, ভৰোৱা নাই. আৰু এটা কথা মিথ হৈছিলে যে পালচাৰ 220 বাইকে মানে বহুত মাইলেজ কমকে দিয়ে, কিন্তু একচুৱেলি এনেকুৱা নহয়, পালচাৰ 220 মানে বহুত ভাল মাইলেজ দিয়ে. চলোৱাক লৈ কথা, যিকোনো বাইক হওক, চাৰিচকীয়া হওক, নিজৰ ড্ৰাইভিঙৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ মাইলেজ ইনক্ৰিজ হ'ব ডিক্ৰিজ হ'ব. চ' এয়া পেট্ৰল পাম্প পাই গ'লোঁ,
এতিয়া ইয়াতে অকণমান পেট্ৰল ভৰাই লওঁ। তো পেট্ৰল ভৰোৱা হৈ গ'ল। এতিয়া এগেইন বেক টু হোম। এইটো ৰাস্তাত বহুত এক্সিডেণ্ট হয়, বহুত বেছি। যেতিয়া এইটো ৰাস্তা প্ৰথম মানে ভালকে বনাই দিলে, তাৰপিছততো বহুত বেছি এক্সিডেণ্ট হোৱা কৰিলে। আৰু এইখিনি এৰিয়াতো বহুত বেছি হৈছিল আগতে, বহুত মানুহ মৰিছিল। মাঘৰ বিহু টাইমত হওক বা কিবা টাইমতে হওক, এনেকৈ আৰু বহুত এক্সিডেণ্ট ৰেকৰ্ড হৈছে। তো সেইকাৰণে ছেফলি গাড়ী চলাব লাগে, সেইটোৱে কথা। এতিয়া চাউণ্ডটোতো ভিতৰত মানে হাৱাটো ভিতৰত আহিছেনে নাই মই গম নাপাওঁ। একচুৱেলি হেলমেটৰ ভিতৰতো এনেকুৱা হাৱা অহা নাই। দুটা অডিঅ' ৰেকৰ্ড হৈ আছে। এটা অডিঅ' ৰেকৰ্ড হৈ আছে মোৰ হেডফোনৰ মানে হেলমেটৰ পৰা, বিকজ যিটো হেলমেট মই পিন্ধি আছো এইটো হৈছে ষ্টীল বাৰ্ডৰ হেলমেট, আৰু এইটোত মানে ৱায়াৰলেছ ব্লুটুথ চিষ্টেম আছে, ব্লুটুথ চিষ্টেম আছে। আৰু এইটোত মানে ডাইৰেক্টলি মোবাইলত কানেক্ট কৰিব পাৰি। কানেক্ট কৰাৰ পিছত ইয়াতে গান শুনিব পাৰি, কথা পাতিব পাৰি। যদি ইনকেছ আপোনাৰ তাত ফোন আহিছে, চ' ফোন আহিলে আপুনি বঢ়িয়াকৈ ফোন ৰিচিভ কৰিব পাৰে আৰু কথা পাতিব পাৰে। আৰু ইয়াতে মানে ভালেকেইটা ফিচাৰ্ছ আছে এনেকুৱা। আপুনি ভইচ কমাণ্ড কৰি থ'ব পাৰে। ফোন আহিলে আপুনি মোবাইল উলিয়াই ৰিচিভ কৰিব দৰকাৰ নাথাকে। ফোন আহিলে ৰিচিভ কৰিব দৰকাৰ নাথাকে। ডাইৰেক্টলি মানে হেৰি হয়, কি বুলি কয়, ভইচ কমাণ্ড থাকিব। আপুনি ডাইৰেক্টলি কৈ দিলে সি অট'মেটিক ভইচ মানে আপোনাৰ সেইটো অন মানে ফোনটো ৰিচিভ কৰিব, তেনেকুৱা টাইপৰ হয়। আৰু এইমাত্ৰ এটা ছাগলী আগত পৰিছিলে, লাগিলে খুন্দা নালাগিল, বাচিলে। তো মটৰ ব্লগিঙততো এটলিষ্ট কিবা থাকিব লাগিল ন, খোৰাক, আৰু সেইটো খোৰাকটো দিছে। এই ছাগলীটো আগত দৌৰ মাৰি আহিলে, সৰু পোৱালিটো। আৰু এই হেলমেটটোৰ এটা ফিচাৰ আছে কি, ইয়াতে দুটা ব্লিংকাৰ আছে। ৰাতি যদি আপুনি গাড়ী চলাই আছে, বাইক চলাই আছে, তেতিয়া আপুনি ছাইডৰ তিনিটা বটন আছে। তাত এটা বটনত মানে আপুনি থ্ৰী টাইমছ প্ৰেছ কৰিলে আপোনাৰ সেই ব্লিংকাৰটো অন হ'ব। আপুনি কালাৰ চেঞ্জ কৰিব পাৰে, ৰেড, হোৱাইট, ব্লু, এনেকৈ ভালেকেইটা আছে। তাৰপিছত নেক্সট কথাটো হৈছে কি, হেলমেটটো মানে অকণমান মানে অলপমান দেখিবলৈ ধুনীয়া হয় ষ্টীল বাৰ্ডৰ। আৰু ষ্টীল বাৰ্ডৰ হেলমেটবিলাক আনিও সদায় ভালেই হয় বাৰু। তো এইটোৰ দাম আছিলে 3,600 ৰুপিজ। একচুৱেলি ৱায়াৰলেছটো বিল্ট ইন থাকে কিছুমানত লগাই ল'ব পাৰি। তো মই ভাবিলোঁ কি লগাই লোৱাতকৈ বিল্ট ইন হোৱা এটা কিনি লোৱা যাওক। ডেফিনেটলি সেইটো অলপ বেছি থাকে, কোম্পানী ফিট হৈ আহিলে অলপ বেছি ভাল হয়। তো সেইমতে মই সেইটো পাৰচেছ কৰিলোঁ। আৰু পাৰচেছ কৰাৰ পিছত এতিয়া মই জাষ্ট এই যিটো মানে ব্লুটুথ কানেকশ্যন আছে, মই মোৰ ফোনটোৰ লগত কানেক্ট কৰি দিছোঁ এই হেলমেটটো। আৰু এতিয়া এই হেলমেটটোৰ পৰাই মানে ভইচটো মোৰ ফোনত ৰেকৰ্ড হৈ আছে। যিটো আমাৰ অডিঅ' ৰেকৰ্ডিং থাকে তাত ৰেকৰ্ড হৈ আছে। চ' ভিডিঅ'ৰ লগত যেতিয়া মই এইটো চিংক কৰি দিম, তেতিয়া ডেফিনেটলি অলপমান বেছি ভাল প্ৰডাক্টিভ এটা ভিডিঅ' ওলাই আহিব। চ' ঘৰ আহি পালোঁ। এতিয়া অকণমান দেখাই দিছোঁ। এইটো হৈছে হেলমেট ষ্টীল বাৰ্ডৰ। এইটো GoPro লাগি আছে, মই ফিক্স কৰি থৈছোঁ। এণ্ড এই আৰু কমপ্লিট ছেটআপটো দেখাই আছোঁ মই, অকণমান ৰ'ব। এইডাল হৈছে মায়ে ৰুই থৈ দিয়া কৃষ্ণচূড়া, বহুত ধুনীয়া চাহ দিয়ে। সৰু থাকোঁতে ৰুইছিলে, তাৰপিছত ডাঙৰ হৈ গ'ল। এইটো হৈছে হেলমেট, এইটো হৈছে GoPro। এইডাল যিটো মাউণ্ট লাগিছে, এইটো মাউণ্ট বুলি কয়। এই ব্লেক কালাৰ ষ্ট্ৰিপডাল যে দেখিছে, এইটো হৈছে আৰ্মাৰৰ নামৰ ব্ৰেণ্ড এটাৰ। ইয়াতে আঠা লাগি আছে, এইটো আঠা লগাই দিব লাগে ইয়াতে। আৰু এইটো GoPro এইডাল লাগি থাকে লগত। তাৰ লগত যিটো দেখিছে ইয়াতে জেক আছে ইয়াতে এডাল, তো ইয়াতে জে মাউণ্ট লগাব পাৰে। যদি এইটো আগলৈকে আনিব বিচাৰিছে, জে মাউণ্ট লগাই আগলৈকে উলিয়াই আনিব পাৰি, তেনেকুৱা টাইপৰ। আৰু হেলমেটৰ ইয়াত 3টা ছুইচ আছে, দেখিছে আপোনালোকে। এই 3টা ছুইচ আছে, অন অফ, দেন প্লাছ মাইনাছ। গান শুনিব পাৰি, ভলিউম আপ ডাউন কৰিব পাৰি, নেক্সট কৰিব পাৰি, প্ৰিভিয়াছ কৰিব পাৰি। আৰু এইটো অন কৰিব পাৰি। উচকে বাদ এইটো মাজতো যদি টিপি থৈ থাকোঁ 3বাৰ টিপিটো, লাইট পিছফালে থাকে, দুটা ব্লিংকাৰ আছে। এই দুটা ব্লিংকাৰ জ্বলি থাকিব। আৰু এইটো লাইট দেখিছে, লাইট জ্বলি আছে ইয়াতে। এইটো মানে অন হৈ থকাটো বুজায়, ব্লুটুথটো কানেক্ট হৈ আছে, সেইটো বুজায়। আৰু এই দুটা আপোনাৰ
ৰাতি ফাংচনিং হ'ব, ভাল লাগিব, চাৰ্টিফাইড হয় এইটো। চ' এইখিনিয়ে, ইয়াতে চিন পেড এটাও আছে, ইয়াতে মাইক থ'ব পাৰে ইচ্ছা কৰিলে আপোনালোকে। চ' বেচিকেলি এইখিনিয়ে আছিলে মোৰ হেলমেট GoPro ছেটিং। চ' ইয়াৰ লুকটোৱে কমপ্লিটলি এনেকুৱা, দেখিবলৈ ভাল লগা হৈছে। চ' এতিয়া এইখিনিয়ে আৰু বাইকখন দেখিলে এইখিনি ছেটআপ আজি আনি থৈ দিয়া বহুত দিন হ'ল। GoPro 9 কিনিছিলোঁ, Hero 9 কিনিছিলোঁ টাৱাং যোৱাৰ আগতে, এৰাউণ্ড 24,000 ৰুপিজত গোটেইখিনি আহিছিলে। আৰু তেতিয়াৰ পৰা বাকীখিনি বস্তু যোগাৰ কৰিলোঁ, কিন্তু কামটো কৰা হোৱা নাছিলে। চ' ফাইনেলি আজি টেষ্টিং কৰিলোঁ। এতিয়া ভিতৰত গৈ লেপটপত গৈ বাকীখিনি বস্তু চাম। যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটি। আপোনালোকৰ ছাবস্ক্ৰিপশ্যন এণ্ড লাইক শ্বেয়াৰ এইবিলাকে মটিভেট কৰিব, আৰু আগলৈকেও এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন, টেক ৰিলেটেড ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰি থাকিম। চ' ধন্যবাদ, ষ্টে টিউন।